Hello everyone, welcome back to the channel. Good morning from Coorg. Kali rati ami ekhon hotelote thakilu aru iman botortu thanda pura borokhun di ase. Etia okonman borokhuntu erise. Ami dintur karone ready hoy ulalu. Breakfast complimentary hoy. Dekhai dim baru keneka poribekhot breakfast korilu. Breakfast kori meli ami ulai ahilu. Etu ki buli koy? Upma. Upma. Aru etu? Ha? Shera. Amar suji aru no? Suji. Upma to ki di banai? Suji no hoy? Amar bhaiti re okomor hoy yate log paisu. Iman durot ahi je log paisu. Ami Rameswaram jateo paisilu no? Etu hoy gol bhangi gol sob. Idli. Pura bhangi gol. Etu ki buli koy? Mendowara. Mane amar bor aru. Dali sali di banai neki? Etu hoy gol sambar. Pura South Indian breakfast de. Khai bhal lagise. Etu narikolor chutney. Moza. আৰু ব্ৰেড বাটাৰটো আৰু সবে চিনিয়ে পায় এটো আছে ফ্ৰুটস তৰমুজ আজি কুৰ্গৰ যি সাইট সিন আছে আমাৰ তাৰে ফাৰ্স্ট পইণ্টটো হৈছে গ্লাছ ব্ৰিজ এখন গ্লাছ ব্ৰিজ এণ্ড পাৰ্ক Coorg Papis Coffee Island Plantation visit bolokson jao ticket counter le jao ahiye beya lagil nohoy iman excited hoy ahisilo glass bridge ot uthim bili ticket counter ahi gom palu bortoman glass bridge bile close kora ase sarkare bondho kori thoise bile touristor karone usor pa sabohe parim kintu bridge er uporot uthi pile cross hobo nwarim aru কিন্তু ভিতৰত স্পাইস গাৰ্ডেন আছে কফি গাৰ্ডেন আছে কেভ আছে কিবা কিবি আছে বুলি কৈছে আচ্ছা কুক ফ্যান্টাসি ফৰেষ্ট 100 rupees per person মনে ঘুমাই যাও আৰু এইটো গ্লাছ ব্ৰিজ চাওক একদম ওচৰতে আছিল কিন্তু যাব নিদিয়ে ক্লোজ কৰি থৈছে বেছি ডাঙৰ নহয় একেবাৰে সৰু আছিল ন ওয়াও ভিউ চাওক না ইয়াৰ পৰা প্ৰথম পইণ্টতে আহি গন্ডগোল লাগি গল নহয় বলা কফি প্লান্টেশনকে চাওঁগে আৰু দিস সাইড না অন টপ প্লান্টেশন অন টপ ওকে কফি গছৰ মাজে আমি গৈ আছো এয়া সব কফি লাগি আছে পুৰা মজা জালুকো লাগি আছে এটো জালুক গছে হয়তো সপ নাট এটো আমাৰ তাতো পাই আমি যে মনিছালৰ গুটি যে এটো ইয়াতে গুটি পাহাৰটো দেখি আৰু বাও খছে আৰাবিকা কফি গুটেইখন কফি বাগানে আৰু তামিলনাডু কেৰেলা কৰ্ণাটক এইবিলাক জাগাৰ এনেও স্পাইসেস আৰু কফিৰ কাৰণে ফেমাস হয় আমি কেৰেলা যাওঁতে যেতিয়া মুন্নাৰ গৈছিলো তেতিয়াও পুৰা কফি তাৰ পিছতে এটো কৈছিলে কোকোৱা ন কোকোৱা এটো কোকোৱা কোৱা লগে লগে পাই গলো চকলেট বনি ৰবাস্তা কফি মানে কফিৰো বিভিন্ন নাম আছে লিবাৰিকা কফি হাইৰে কফি কফি হাই কেফ পাইছো এটো যে ভিউ পইণ্ট মা ধুনীয়া অৰুণাচলৰ ভিউ নিচিনা লাগিছে এইফালে গুহা আৰম্ভ গুহাৰ ভিতৰ দি গৈ আছো ভয়ানক দেখোন গুহা মানুহ দিনো নাই এইটো বেংচটা হা একেবাৰে আন্ধাৰ আমি অকল নেকি না ভিজিটৰ্ছ এইবিলাক মৌবাহৰ ডিজাইনত বনাইহে থৈছে বুজিছা মোবা নহয় আসলে ৰাস্তাটো এটো এক্সট্ৰা কেভ বুলি নহয় বনাই দিছে আৰু আৰ্টিফিচিয়েল হয় আমি এতিয়া কফি বাগানৰ মাজে মাজে ঘূৰি ফুৰিছো কিন্তু কথাটো হল মানুহ কোনোৱে নাই আমি ফাৰ্স্ট ভিজিটৰ আজি যেহেতু ৰাতিপুৱা 10টা বাজিছেহে আৰু ৰাতিপুৱাৰ পৰা বৰষুণো দি আছে বাকি আৰু পাহাৰ দেখিছে এয়া ইমান খুব বেছি এটা ঠাণ্ডাও নহয় হলেও বতাহটো দি আছে যে এখানে ঠান্ডাটো অনুভৱ হৈছে আৰু এটো avocado goes what means once you plant it fruits to 9 years to get the fruit
After the plant to you will get the fruit. এইখিনিতে কথা এটা কওঁ আপোনালোকক ইচ্ছা কৰিলে আপোনালোকে গাইড হায়াৰ কৰিব পাৰে আমাক টিকেট কাউণ্টাৰতে সুধিছিলে গাইড লাগিব নেকি বুলি কিন্তু মিষ্টাৰ শৰ্মা মই আজিলৈকে ইমান জায়গা ফুৰিলো আমি ক'তো গাইড হায়াৰ কৰা নাই গাইডৰ কাৰণে এক্সট্ৰা পইচা দিব লগা হয় কিন্তু তাতে নামবিলাক লিখাই থাকে ইমান ধুনীয়াকে গতিকে নিজে চাই ল'লেই হ'ল আকৌ গাইড ফৰেনাৰ্ছ সকলে পুৰা গাইড সাইড লৈ পেলাই পুৰা বুজি আছে এভোকাডো কি হয় কফি প্লান্টেশন কেনেকে হয় স্পাইসেস কি হয় আমি তো জানোৱে মোটামুটি গতিকে ইমান দৰকাৰ নাই আৰু আপোনালোকে ইচ্ছা কৰিব ল'ব পাৰে হায়াৰ কৰিব পাৰে এভোকাডো বস্তু দেখালে আপোনালোকক কিন্তু ইয়াত মানে ফলটো নাই তেওঁ কৈছে একদম এক্সিট গেটৰ কাষৰ ওপৰত চাব ডাঙৰ এভোকাডো লাগি আছে আৰু এটা কথা গম পালো ভাল লাগিছে গাইডজনৰ মুখৰ পৰা যে কুৰ্গত বৰ্তমান এভোকাডোৰ প্ৰাইস কেজি 150 টকা বা 100 টকা বুলি কৈছে মানে পিক সিজন বুলি এতিয়া কিন্তু কুৰ্গৰ বাহিৰতটো আমি জানো এভোকাডো কিমান দাম এটা এভোকাডোৰ দাম 100 টকা ওপৰত হৈ যায় আৰু পাবলৈও নাই নগাঁৱতো মই কিমানবাৰ বিচাৰিছো পাবলৈ নাই তো আমি উলাই দিলো আৰু বেছি ডাঙৰ নহয় আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত চাই হৈ যাব কিমান ডিটেইলছত চাইছে আপোনালোকে হেতুৰ ওপৰত কথা আমি এতিয়া আহি পাইছো কুৰ্গত চাবলগীয়া সেকেন্ড পইণ্ট হেতু হৈছে আবি ফলস মানে ওয়াটাৰ ফলস এটা আছে অকনমান আউটসাইডত হয় আৰু মেইন কুৰ্গ টাউনৰ পৰা বহুত দূৰ আহিলো আমি আহি পেলাই এতিয়া আবি ফলস আহি পালো ইয়াতে কাৰ পাৰ্কিং কৰিব গৈছে মিষ্টাৰ শৰ্মাৰ লগত গৈছে মই টিকেট কাটিমগে টিকেটৰ প্ৰাইস কিমান হয় কি হয় আপোনালোকক দেখাম 10 টকাকে মাত্ৰ দেই যাও টিকেট কাউণ্টাৰৰ পৰা তললৈ বহুত নামি যাব লাগে নামুতে বাৰু ভালে লাগিব উঠুতেহে মজা লাগিব পানীৰ মাত শুনিয়ে আছো আমি আপোনালোকে নাই শুনা চাগে ভিডিঅ'ত এইবিলাক সব কফি বাগান শব্দ শুনিছেনে আমি ওচৰ পাইছোহি আৰু ৱাটাৰফলছৰ পানীৰ মাতটোতো আছেই লগতে জিলিয়ে মাতি আছে মানে নেচাৰ সাউন্ড আৰু কি বুলি কম ও মাই গড ফাৰ্স্ট গ্লিম্পছ অফ দ্য ৱাটাৰফল আই হেভ সিন জাস্ট আপোনালোককো দেখুৱাম বাপা মানুহ বেছি হ'ল ইমান ভিৰ ইমান বেছি ভিৰ মানে কি কম ফটো একপি ভালকে উঠিবলৈও মানে জায়গা বিচাৰি পোৱা নাই ৱাটাৰফলছটো দেখিছো নিজ চকুৰে কিন্তু ফটোখনত মানে সবফালে মানুহে আহি যায় ইমান বেছি ক্ৰাউড আৰু জায়গাটো সৰু ন জায়গাটো একদম সৰু যত আহি পেলে মানুহবিলাক ৰয় মানে একেবাৰে সৰু আৰু ওপৰৰ ষ্টেপটো দেখাও নাপায় সেই তলত ওপৰৰ পৰা মানে নামি আহোতে যি ভালকে দেখিছিলো দুটা ষ্টেপ ৱাটাৰফলছ ইয়াৰ পৰা এটা ষ্টেপহে দেখা পায় তো ভাগৰ লাগিছে নেকি ভাগৰ লাগিছে ধিয়া আৰু দেতাৰ ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে ইমান ষ্টেপ বগাই আহিছো ধিয়াকো দাঙিব লগা হৈছে মিষ্টাৰ শৰ্মাই বেছিকে দাঙিছে বাৰু ময়ো অকমান দাঙিলো এতিয়া গাড়ী আনিব গৈছে তেওঁ ৰৈ আছো আমি এইয়া আহি পাই গ'ল কুৰ্গত আজি আমাৰ যেটো থাৰ্ড পইণ্ট আছে চাবলগীয়া হেতু হৈছে ৰাজাস্তম্ভ আমি আহি পালো বাৰু পইণ্টত আৰু মিষ্টাৰ শৰ্মাই টিকেটটো কাটিলে এয়া ৰাজাস্তম্ভ এন্ট্ৰেন্স মাত্ৰ 10 টকা টিকেট কিনো আছে টাইমিংটো ৰাতিপুৱা 8:30 পৰা 6টা লৈকে বলক খুবাই যাও ৰাজাস্তম্ভ মানে ৰজাৰ তম আৰু সমাধি ক্ষেত্ৰৰ ন এইখিনিতে এটা কথা মই কৈ দিও কুৰ্গৰ আৰু এটা নাম হৈছে কদাগু আৰু ইয়াৰ মানুহখিনিক কোৱা হয় কদাবুজ বুলি কোৱা হয় যেনেকে আমাৰ আসামিজ যেনেকে কদাগু আৰু মানে কদাগু হৈছে তেওঁলোকৰ লোকেল নেম এনে কুৰ্গ নামটো আৰু তেওঁলোকৰ লোকেল নেমটো হৈছে ইয়াৰ মানুহখিনিক কদাগু বুলি কয় আৰু ইয়াৰ মানুহখিনিক কদাবুজ বুলি কয় আৰু সেই কদাবু যিখিনি ৰয়েলটি আৰু যিখিনি কোৰ্ট ডিগনিটাৰিজ আছে তেওঁলোকৰ ইয়াত মানে টম্ব আছে তো দা ৰাইট ইজ দা টম্ব অফ লিংগ ৰাজেন্দ্ৰ যিজন ৰজা তেওঁৰ টম্ব আছে ৰাইট সাইডত The 1820 edited বনাইছিল and left is the tomb of royal priest Rudrapa is a royal priest তেনে ৰাজ পৰিয়ালৰ মানে তেওঁ পুৰোহিত আছিল একবাৰ মই দেখুৱাই দিছো সমাধি আৰু সমাধি ক্ষেত্ৰ যেনেকৈ আমাৰ চৰাইদেউত আছে ক্ষেত্ৰ ষ্টাইল বেলেগ বাৰু চৰাইদেউৰ লগত নিমিলে তো ইয়াতে তেনেকৈ টম্ব আছে বলক ভিতৰলৈ যাওঁ ভিতৰত কি আছে চামগে আমাৰ বাইদেউহঁত ভিতৰত আহিলে মই অলপ পিছত আছো হেই দৰ্জা কেখন চাওকচোন ইমান পুৰণা দৰ্জাৰে একচুয়ালি টমে হয়
কিন্তু ভিতৰত শিৱলিংগ আছে চাকি আছে বহুত ওখ এয়াই হয় আচলতে সমাধি খালি দুইটা আছে চেণ্ডেল খুলি আহিব লাগে যে মিষ্টাৰ শৰ্মা থাকক আৰু তাতে জোতা পিন্ধি আছে আমি এপাক ঘূৰিলো ধিয়া আৰু মই ইয়াতে চাইন কৰি যাব পাৰে যিসকলে চাবলৈ আহিছে ক'ত আহিছা তুমি ক'ত আহিছা মা ক'ত আহিছা পুপু এই টমটো আমি চালো ভিতৰ ভাগ আপোনালোককো দেখুৱালো গৈ পেলাই এতিয়া আমি এইটো টম চাবলৈ গৈ আছো গোটেইকেইটাত সোমাব নিদিয়ে হ'বলা এইটো তলামৰা আছে গৈ লাভ নাই দেখাইছো ইয়াৰ ভিতৰত দুটা সমাধি আছে সেই দুটা সমাধিৰ কথাই বাহিৰত লিখা আছিলে আৰু সেই এটা টম ৰাইট সাইডৰ যিটো টম সেই টমটো হৈছে ৰাজেন্দ্ৰ যিজন ৰজা তেওঁৰ আৰু লেফট সাইডৰ যিটো টম আছিল সেইটো টম হৈছে তেওঁৰ ৰাজপৰিয়ালৰ তেওঁলোকৰ পুৰোহিত যিজন ৰাজপুৰোহিত সেই ৰাজপুৰোহিত ৰুদ্ৰাপাৰ নামত আছে গোটেই টাউনখন মানে ইয়াৰ পৰা দেখা পাই চাওক ৰাজা স্তম্ভত আছো বৰ্তমান আমি হাইটত আছে অকমান মাথাউৰি নিচিনা অকমান জায়গা বনাই দিছে এফালৰ পৰা আমি ওপৰলৈ উঠি আহিলো এই টমকেইটা ওপৰৰ পৰা চাই লওক 1 2 3 এইটো সৰু ন এইটো সৰু একদম সৰু এইটো লিটিকাই এইটোৱে মেইন আৰু আমি এইটোৱে চালোগে আপোনালোককো দেখুৱালো এই মাজৰ টমটোৱে দেখুৱালো আৰু এইটোও বন্ধ আছে ওপৰত আহি ভাল লাগিছে সেইখিনি আমাৰ কাৰ পাৰ্কিং তাতে আমাৰ গাড়ীখন আছে আৰু এয়া হৈছে কুক টাউনখন smallest district of Karnataka no Kurgot আজি চাবলগীয়া যেটো নেক্সট পইণ্ট আছে আমাৰ হেতু হৈছে ইয়া মোৰ পিছফালে আছে কি দেখা পাইছে বাৰু আপোনালোকে মই বেক কেমেৰা দেখাইছো ৰাজা সিং গাৰ্ডেন মাদি মোবাইল লৈ যায় না ও আৰু বাকি তেওঁলোকৰ ল্যাঙ্গুৱেজত লিখা আছে এইটো বুজি নাপাওঁ আসলে টিকেট কাউন্টাৰ পাৰ পাৰসন 20 rupees cash only অনলাইন নহব ভিয়া আৰু মিষ্টাৰ শৰ্মা গ'ল অলৰেডি এইয়া সাথী লোৱা সাথী way to view point মানে view point এটা আছে ইয়াত ন পুৰা ভিউ আৰু একদম পূৰ্বৰ যিমান পাহাৰ আছে সব দেখা পায় ইয়াৰ পৰা ন তো এতিয়া আমি এনেকে তললৈ নামি যাব লাগিব ৰাজা সিট বুলি যেটো একচুয়ালি এটা ওয়ান কাইন্ড অফ প্ল্যাটফর্ম হয় বহুত এটা মানে ওয়াইড এংগল ভিজিবল হয় ইয়াৰ পৰা তো আমি এটা এই জায়গাটোলৈ গৈ আছো এইটো ধুনীয়াকৈ ৰেলিং সেলিং দিয়া আছে তো মানুহে ইয়াতে ফটো শট উঠে আৰু একচুয়ালি মানে কি হয় ভিউটোৰ কাৰণে এটো মানে বেছি ধুনীয়া আৰু ভিউটো এটো দূৰলৈকে বহুত দূৰলৈকে দেখা পোৱা যায় গোটেই মানে হিলছ বিলাক ভালকে দেখা পোৱা যায় পাহাৰ বিলাক ভালকে দেখা পোৱা যায় আৰু ইয়াত মানে বতৰটো একেবাৰে মানে আনসাৰ্টেন টোটালি মানে আনপ্ৰেডিক্টেবল কোনো ধৰণৰ প্ৰেডিক্ট কৰিব নোৱাৰে অলপ বৰষুণ দিব আকৌ ৰ'দ দিব আকৌ আৰু এখন গাৰ্ডেন মই কৈছিলো যে গাৰ্ডেন আছে এইবিলাক গাৰ্ডেন বনাই দিছে ডাঙৰকে হাতী এটা বনাই থোৱা আছে হেফালে হেয়া হৰিণ চৰিণ আছে এইজনী আমাৰ ধিয়া মাইনা কি কৈছে ধিয়া মাইনাই কি কৈছে আধিয়া ক'ত আহিছা কৈ দিয়া তুমি ক'ত যাবা পুপু যাবা আজিকালি মানে এটা দুটা শব্দ ক'বলৈ লৈছে আৰু তাই মা দেউতাটো বাৰু কয় বহুত আগৰ পৰাই কয় লগতে আৰু কিছুমান শব্দ সুধিলে মানে আনসাৰ বিলাক ৰেডিমেড থাকে আৰু পুৰা তিতিলো দেই ছাতি এটাই আনিছো বাপেক জেকক দি দিছো মই পুৰা তিতিলো উলাই দিও আৰু আধা থাকিবলৈ চাবলৈ থাকি গ'ল কিন্তু একো নাই জাস্ট পাৰ্কহে আৰু আমি আহি পালো এতিয়া কুৰ্গত থকা যেটো ফেমাস ফৰ্ট হয় কিন্তু কথাটো হল ফৰ্টৰ ভিতৰতে মিউজিয়ামো আছে সেইকাৰণে আমি মিউজিয়ামত সোমাই লম বুলি টিকেট কাটিলো পাৰ পাৰসন 10 টকাকে এয়া গভৰ্ণমেন্ট মিউজিয়াম কিনো আছে বলক ভিতৰত চাওগে বৰ্ডটো আছে আৰু আৰ্কিঅলজিক্যাল সাইট আৰু এটো বাহিৰটো ন ভিতৰটো মিউজিয়ামটো দেখাত একদম চাৰ্চৰ নিচিনা এটো মানে পুৰা দিৱালী কি সৰি দশেৰাৰ কাৰণে প্ৰিপাৰেচন এয়া সব লাইটছ আপ সন্ধিয়া হলে মানে ইয়াত পুৰা লাইটিং হ'ব আৰু
Sati stone 16th century বহুত পুৰণা এটো Sati stone এখিনি Sati stone হয় গুটেখিনি Sati stone এখিনি না চাবলগীয়া বহুত জায়গা আছে ৰে কুৰগটো এটো হিৰো stone কুমাৰী 17th to 18th century এটো দেৱী 17th to 18th century বলক টিকেট তো হে কাটিলো মিউজিয়ামৰ ভিতৰত যোৱাই নাই ক্যামেৰা বা এলাও আছে নাই নাজানো কুমাই যাও আৰু কিনো আছে মিউজিয়ামত বেছি ডাঙৰ নহয় বাৰু লাক্ষা যক্ষ মানে 15th century কেশবা কিমান পুৰণা সাকচন কিমান পুৰণা এটো খান্দুতে মানে মূৰটোৱে নাইকিয়া হৈ থাকিলে তীৰ্থংকৰ in loving memory of William Maxwell Ball. এখন চাওক একেবাৰে আমাৰ খৰাইখনে পাণ্ডান উইথ লিড পিৰিয়ড 1972 প্লেস আসাম ঠিকে খৰাই আমাৰ খৰাইখনে অসমৰ খৰাই পাই গলো চোৱা আৰু খৰাইৰ লগতে আছে উডেন ৰেস পিৰিয়ড মডাৰ্ন এটো বাৰ্মাৰ পৰা আহিছে অনেক পুৰণা হৈছে খান্দি উলিয়াওতেও হয়তো কিছুমান ভাঙা সিঙা তেনেকে পাইছে এবিলাক কইন্স দেখুৱাইছো মই এবিলাক সব পুৰণা সন্দুক কপাৰ প্লেট মোল্ডস seals of Halleri king seals of Madikeri region এবিলাক সিল মোহৰ ৰজা মহাৰাজা আগতে ব্যৱহাৰ কৰা সিল মোহৰ বিলাক সংৰক্ষণ কৰি ৰাখিছে আৰু এবিলাক টাইপৰাইটিং মেচিন পুৰণা দিনৰ টাইপৰাইটিং মেচিন এটো টাইপৰাইটিং মেচিন আৰু মিউজিয়ামটো ইয়াতে শেষ হৈ গৈছে আৰু যিমানখিনি আছে দেখাই দিছো আপোনালোকক সন্মুখত দেখা পাইছে আপোনালোকে এটোৱে হৈছে কিংস প্যালেস কিন্তু at present the visitors are not allowed because repairing is going on and I think some events are also going on what program হৈ আছে নেকি ন পুৰা ফুল প্ৰিপাৰেচন চলি আছে দাসেৰাৰ কাৰণে আটোৱে হৈছে মাদিকেৰি ফোর্ট এয়া দেখিছে এই মানুহে ফোর্টৰ ওপৰত উঠি পেলে সাৰাউন্ডিং এনেকে ঘুৰিছে প্যালেসটো যেটো মাজত আছে গতিকে চাৰিওফালে ফোর্টত মানুহবিলাকে খুসকাহি আছে আমি হেকানে ভাবিলো আহিছো যেতিয়া অকমান উঠি যাও কিনো আছে হিপাৰে চাই যাও ফোর্টৰ ভিতৰতে মিউজিয়ামো পালো আৰ্কিঅলজিক্যাল সাইটো পালো মন্দিৰো পাইছো এতিয়া এটা সাকচুন বস্তু এটা দেখাম আপোনালোকক মন্দিৰত ইমানে নাৰিকল ভাঙিছে হে চাওক আৰু সাউথ ইন্ডিয়াটো নাৰিকল চিন্তাই কৰিব নালাগে সবফালে নাৰিকল বা এয়া মন্দিৰ সৰু মন্দিৰ আৰু শ্ৰী কট্টে মহাগণপতি টেম্পল মানে হেৰি আমাৰ গণপতি টেম্পল গণেশ বাবাৰ মন্দিৰ ফোর্টত উঠিছো আমি এতিয়া এইফালে দি উঠি আহিলো ষ্টেপেদি এইখিনি বৰ সাংঘাতিক ব্ৰিজ দেখালেতে হে ইয়াত লুটিখাই পৰিলে চাও
গোটেই কেম্পাছটো মই ফৰ্টৰ ওপৰত উঠি পেলাই আপোনালোকক দেখুৱাই দিছো খুব ধুনীয়া পৰিবেশ আৰু যেহেতু ফৰ্টৰ ওপৰত উঠি গলো আমি গতিকে বতাহ মানে বহুত ধুনীয়া বতাহ দি আছে আৰু ভিজিটৰ্স ইমান বেছি আছে কি কম আৰু এফালদি এবাৰ চাওকচোন আমি যাব নোৱাৰিলো অকমান উঠি দিছো ৱালত এইয়া এইবোৰ পুৰণা পুৰণা ঘৰ কিছুমান আছে বান্দান একদম কোনো নাযায় আৰু ফৰ্টৰ বাহিৰত আৰু পাহাৰ আমি ফৰ্টটো চাৰিওফালে খোজকাঢ়ি আছো তো এই যে ৱাল বিলাকত ফুটা ফুটা বিলাক দেখিছে ফৰ্ট মানেতো কি আমি সকলোৱে জানো এই ফুটা বিলাকেদি মানে আগৰ ৰজাৰ যিবিলাক সৈন্য সামন্ত আছিলে তেওঁলোকে ইয়াত বন্দুক ৰাখিছিলে ইয়াত এটা বস্তু দেখাও এটো মাজত এটা পাৰ্টিশন দেখা পাইছে এফালে এটা ফুটা আৰু এফালে এটা ফুটা মানে দুটা ফুটা ৰাখা হৈছে কাৰণ তেতিয়া অপজিশন পাৰ্টিয়ে সেফালৰ পৰা মানে গুলি মাৰিলে যাতে এই পাৰত থকা মানুহজনৰ গাত গুলিটো নালাগে ডাইৰেক্ট চাওক এটো এফালে এটা ফুটা কিন্তু সেফালে মাজত পাৰ্টিশন দিবলৈ এফালে এটা তো ৰজাৰ প্ৰটেকচনৰ কাৰণে যেহেতু ফৰ্ট বনাই গতিকে ফৰ্টৰ কিছুমান তেওঁলোকৰ এটা সিস্টেম আছে বনাওতে কেনেকুৱা হয় আৰু যথেষ্ট ডাঠ হয় ৱাল বিলাক আমাৰ এতিয়া যিবিলাক বাউন্ডাৰী ৱাল হেতু হিচাপত একোৱে নহয় চাওকচোন কিমান থিকনেস আছে চাওক কিমান থিকনেস আছে ৱাল এনেকে হেয়া চাওকচোন বহুত ঘৰ আছে কিন্তু এবান্ডান্ট হৈ গৈছে অৱস্থা নাই জংঘল হৈ গৈছে মাত্ৰ হে মাজৰ এটা প্যালেস হে বৰ্তমান মানে ইউজত আছে আৰু বাকিখিনি আছে জংঘল মংগল হৈ গুটেই হেৰি আমি পালে পা খুজকাঢ়ি এনেকে আহিলো বহুত দূৰ আছে আধা পাইছো হে বহুত খুজকাঢ়িব লাগিব কিন্তু মই আপোনালোকক কথা এটা ক'ব বিচাৰিছো বহুতে কুৰ্গত দুদিন বা 3 দিন থাকি লয় গুটেই কুৰ্গখন চাবৰ কাৰণে আছে বাৰু দূৰতো বহুত প্লেसेছ আছে কিন্তু আজি এদিনতে আমি বহুত কিটা পইণ্ট কভাৰ কৰিব পাৰিছো গতিকে যিসকলৰ টাইম কম থাকে তেওঁলোকে এদিনৰ কাৰণেও কুৰ্গ ভিজিট কৰিব পাৰে 5টা 6টা পইণ্টছ আৰামছে চাব পাৰে এতিয়া বাজিছে মাত্ৰ 3টা বাজিছে 3টা লৈকে 10টা 10:30 পৰা আমি চাইছিলো তো নাই কমেও 6টা মান পইণ্টছ আমি কভাৰ কৰিলো আৰু দুটামান পাৰিম জেগে সন্ধিয়া লৈকে গতিকে যথেষ্ট আৰু এদিনত আৰু কিমান কৰিম তাকো ধিয়া মাইনাক লগত লৈ ইমান স্মুথলি হৈছে আমাৰ মানে প্ল্যানিং বিলাক মিছা শৰ্মা যথেষ্ট মাথা মাৰিছে বাৰু দেই বাহিৰৰ পৰা মানে এনেকুৱা দেখি আৰু ফৰ্টটো মই ভিতৰখিনি দেখুৱালো আপোনালোকক বাহিৰৰ পৰা এনেকুৱা দেখি যথেষ্ট ওখ চাকচোন মাটিৰ পৰা কিমান হাইটত আছে ফৰ্ট বুলি ক'লেতো আৰু ওখকে বনাবই লাগিব তো বাহিৰখিনি অলপ দেখুৱাই দিলো আমি ফৰ্টৰ পৰা ওলাই আহিলো বাৰু এতিয়া কুৰ্গত আহিছো যেতিয়া কুৰ্গৰ লোকেল ডিশ ট্ৰাই কৰিম বুলি কুৰ্গৰ এখন ৰেষ্টুৰেণ্টত আহিলো কুৰ্গ কুইজিন ট্ৰেডিশনেল কোডাৱা ডিশেছ আৰু এইটো আছিলে ফৰ্টৰ পৰা ওলাই আহি এনেকে ডাউনলৈ আহিলে খানা পিনা এভেইলেবল ৰেষ্টুৰেণ্ট আৰু স্পাইচেছ আৰু চকলেটৰ শ্বপ বিলাক পোৱা যায় আমি ইয়াত চকলেট শ্বপত সোমোৱা নাই কাৰণ আমি উটি গৈ আছো কাইলৈ উটিত যেহেতু চকলেট ফেক্টৰীত যাম গতিকে তাৰ পৰাই চকলেট পাৰচেজ কৰিম বা টেষ্ট কৰি চাম ইয়াতে আমি সোমোৱা নাই আৰু কি ধুনীয়া চাওকচোন টাউনখন ৰেষ্টুৰেণ্টখন ফাৰ্ষ্ট ফ্ল'ৰত আছে যে সেইকাৰণে মানে ধুনীয়াকে টাউনটো দেখা পাইছো এইটো মানে হেৰি নাৰিকল দি বনোৱা চিকেন ন চিকেন উইথ কোকোনাট বেছ হয় নাই আৰু এটো হৈছে মিক্স ভেজিটেবল উইথ কোকোনাট বেছ আজি সব কোকোনাট বেছে খাইছা আমি এতিয়া আহি পালো নিসৰ্গ ধামা ন কুৰ্গৰ ওয়ান অফ দা বেষ্ট এট্ৰাকশনছৰ ভিতৰত হয় এটা হয় বুলি কৈছে কিন্তু কি আছে একো নাজানো without 60 rupees per person নদী আছে তলত ইমান ভিৰ বাপৰি দলং ভাঙি নগলে হলা এখন হ্যাঙ্গিং ব্ৰিজ লৰি গৈছে ব্ৰিজ road map of Kaveri Nisarga Dhama বৰ ধুনীয়া এটা বস্তু দেখিলো লাইফষ্টাইল অফ ট্ৰাইবেল পিপল ইন কোডাগু সাব মূৰ্তি বিলাক বনাই থৈ দিছে ট্ৰাইবেল
মানুহবিলাকে কদাগুত কেনেকে থাকে মানে আমাৰ অসমৰ যি থলুৱা জাতি বা আমাৰ যি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ নিচিনা এয়া মুৰ্গী পুহিছে এফালে বাঁহৰ সামগ্ৰী বনাই আছে বাঁহ কাটি আছে খুন্দনাত কিবা খুন্দি আছে লৰা ছোৱালী লৈ পিলে গাঁৱলীয়া যেটো পৰিবেশ আৰু ন এফালে পটা গতি পিছি আছে এফালে গৰু ছাগলী কুকুৰ সব আছে সম্পূৰ্ণ গাঁৱলীয়া পৰিবেশ আৰু এটো হৈছে কোডাবা ফিমেল ট্ৰেডিশনেল ডান্স উম্মাত আট আমাৰ তাত যেনেকে জেং বিহু হয় অকল মহিলাসকলে নাচে তেনেকুৱা আৰু এইয়া পিংক কালাৰৰ ড্ৰেছ পিন্ধিছে একে একে এয়া দেখিছে ট্ৰি হাউস কাঠেৰে বনোৱা আছে বাহৰ বাগিচাৰ মাজত মানে বাহনিৰ মাজত টঙি ঘৰ তাৰমানে আমাৰ অসমত এবিলাক কমন বস্তু আমি কিন্তু বাহ কিন্তু কিছু ৰুইছে ন এটো মানে জাস্ট এটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে ৰুইছে আৰু বাটবিলাক মুকলাই দিছে কো মতা মানুহে ডান্স কৰি আছে দেই কলাটা গৌৰা কমিউনিটি ট্ৰেডিশনেল ডান্স মান ডাঙৰ ডাঙৰ হৰিণ আছে নহয় দেখুৱাই আছে আপোনালোকক এইয়া চাওক বহুত আছে ন এটো চাওক মিয়াৱাকি ফৰেষ্ট মাদিকেৰি ডিভিজন তাৰমানে এটো গুটেই ফৰেষ্ট এৰিয়া হয় চাওক প্ৰিজাৰ্ভ কৰি ৰাখিছে কি গছ নাজানো দেই সৰু সৰু গছ কিন্তু একদম বহুত আছে ফেন্সিং দি থৈছে আৰু এফালে এটো হৈছে ৱে টু ৰিভাৰ পানীখন নদী আমি অলপ আগত ক্ৰছ কৰি আহিলো হেঙ্গিং ব্ৰিজৰ তলত যিখন নদী আছিল সেই নদীখন ইয়াৰ পৰা দেখা পায় এইখনে আৰু নদী ইয়াত ৰাফটিংও হয় বুলি শুনিছো কিন্তু এতিয়া মানে ৰাফটিং বোটিং বন্ধ কৰি থোৱা আছে visitors allowed to play in the river only from December to May month December পৰা May মাহৰ ভিতৰলৈকে মানে টুৰিষ্টৰ কাৰণে মুকলি কৰি দিয়ে নদীখন ইমান ডাঙৰ ডাঙৰ এটা ভালেজ পক্ষী ন বা মানুহতকে ওখ হয় উট পক্ষী চাওক জমনিটো চাওক 50 টকা মানে কি জানে 50 টকা বচাবলৈ ৰাইজে ইফালে ফুটা কৰি লৈছে 50 টকা এক্সট্ৰা টিকেট কাটিহে বাৰ্চৰ সেকশনটো চাব যাব পাৰি আইদৰ ফালে একেবাৰে গ্ৰীন মানে যেটো নেট আছে ফালি পেলে অলৰেডি জাগা বনাই থৈছে দুটা তিনটা কিনো আছে বুলি চাওতেহে গম পালো যে এখিনি ভিতৰত গুটে চৰাই তাৰ ইয়াৰ ভিতৰতে আৰু এটা আছে জুৰাসিক জংগল ওয়েলকাম টু ডেমো আছে বলে বলকচন চাও আমি নাচাও বুলি ভাবিছো একে জোৰ কৰি মাতি আনিছে ডেমোটো দেখুৱালে আমাক মোৰ ভয়ে লাগি গল ডাইনোসৰটো যেনেকে ওলাই আহিলে কি কৈছে ভিতৰলৈ গলে বলে স্নো আহিব ন স্নো বাবলস আহিব তাৰপিছতে কিবা কিবি কৈছে আৰু এবিলাক মই একো বুজি পোৱা সৰুছালীৰ কাৰণে এবিলাক আমি ওলাই আহিলো বাৰু কিন্তু বাহিৰৰ পৃথিৱীখন অকনমান দেখাই দিও বুলি ভাবিছো আপোনালোকক ইমান বেছি ভিৰ বজাৰৰ মাজেদি লৈ যাম আপোনালোকক বলক বা এখন এক পগলা গৈ মাৰো 100 rupees starting is 100 rupees খানায় সাবানে কাপোৰে সাবানে আমি নিসৰ্গধামৰ মেইন যেটো ঠাই আছে তাৰ পৰা বাহিৰলৈ ওলাই আহিলো ইমান বেছি ভিৰ মানে কি কম আৰু আপোনালোকক কুৰ্গত আজি আমাৰ এটো লাষ্ট পইণ্ট হ'ব এতিয়া বাজি গৈছে আপোনাৰ 5:45 পোহৰে হৈ আছে তথাপিতো আৰু নোৱাৰিম ৰাতিপুৱাৰ পৰা চাই আছো ধিয়াও আমাক বহুত সাপোৰ্ট কৰি আছে কিন্তু এতিয়া তাই খুই গল আৰু তাই বহুত কষ্ট হৈছে ব্লগটো শেষ কৰি দিও এদিনৰ কাৰণে যদি কুৰ্গলৈ কোনোবা ফুৰিব আহে আপোনালোকে আমাৰ ভিডিওটো চাই কিবা এটা হলো সহায় হ'ব বুলি ভাবিছো বহুত কিটা পইণ্ট কভাৰ কৰিব পাৰি খালি এই নিসৰ্গধামটো কুৰ্গ মেইন টাউনৰ পৰা মানে বহুত দূৰত হয় আৰু এটা পইণ্ট আমাৰ ৰৈ গৈছে হেতু হৈছে মনেষ্টেৰী বা গোল্ডেন টেম্পল বুদ্ধিষ্ট সকলৰ হেতু আমি কাইলে চাম বুলি ভাবিছো যেহেতু অন দা ওয়ে টু উটি ৰাস্তাতে পৰে বুলি কৈছে আমাৰ ড্ৰাইভাৰ দাদাজনে গতিকে আজি আৰু সন্ধিয়া চাবলৈ মন নাই মনেষ্টেৰী আৰ্লি মৰ্নিং আমি যেতিয়া যাম উটিলে তেতিয়া চাম আৰু আপোনালোকক দেখম নিশ্চয় নেক্সট ব্লগত চাবলৈ পাব আপোনালোকে মনেষ্টেৰীটো বাকি আমি অৰুণাচলতো চাইয়ে থাকো আমাৰ ওচৰতে আছে ইমান বুদ্ধিষ্ট মনেষ্টেৰী তথাপিতো ইয়াতো আছে যেটা কেনেকানো হয় হেফালৰ লগত
মানে মিলে নে নিমিলে আপোনালোকক দেখুৱাই দিম বাৰু আজিৰ ব্লগটো শেষ কৰি দিওঁ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু নতুন সকলে চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়াহে আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ পাব আজি ইয়াতে সামৰিছো বাই বাই